নিৰ্যাতিত সংগঠনটোৰ কথা আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ। এই যোনখন চুক্তি, যিখন চুক্তি আজি নিৰ্যাতিত পৰিয়াল আৰু যিবিলাক আমাৰ পৰিয়ালে পাবলগীয়া সাহায্য, সেই সাহায্যবিলাক তেওঁলোকে পোৱা নোপোৱাৰ ক্ষেত্ৰত আপোনালোকে কি মন্তব্য প্ৰদান কৰিব? প্ৰথমে আমি আপোনালোক এই কাকপথাৰ সংবাদসেৱীৰ লগত জড়িত থকা সাংবাদিক বন্ধুসকল আৰু নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ মোৰ কাষতে থকা বন্ধু সঞ্জয় গগৈ ডাঙৰী সকলোকে আমি আপোনালোকৰ চেনেলৰ যদি শুভেচ্ছা জনাইছোঁ। আপোনালোকে এটা প্ৰশ্ন সুধিছে যে নিৰ্যাতন বিৰোধী ঐক্য মঞ্চই আমি এইকেইদিন ধাৰাবাহিকভাৱে এটা কথা কৈ আছোঁ যে অসম আৰু অসমীয়াৰ বাবে এই যিখন জাতীয় মুক্তি সংগ্ৰাম ৪৪টা বছৰ সংগ্ৰামৰ পটভূমিত যিখন চুক্তি হ'ল, এই চুক্তিখনৰ জৰিয়তে আচলতে অসমে কিমানখিনি লাভান্বিত হ'ল এই কথাষাৰ আপোনালোকে সুধিছে মুকলিমূৰীয়াকৈ। গতিকে আমি নিশ্চিতভাৱে তাৰ কথাখিনি ক'বলৈ গৈছোঁ, কাৰণ এই চুক্তিত স্বাক্ষৰকাৰীসকল আচলতে আমি নহয়, আমি নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ আচলতে আমি বিষয়ববীয়াহে। গতিকে নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ তৰফৰ পৰা আমি অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু আলফাৰ মাজত যিখন শান্তি চুক্তি হ'ল, এই চুক্তিখনত আমি ইতিমধ্যে অসমৰ সকলোৱে গম পাইছে, তাত অৰ্থনৈতিক এটা পেকেজ ৫,০০০ কোটি টকা এটা পেকেজ তেওঁলোকে আচলতে লৈ আহিলে। গতিকে এই পেকেজটোৰ জৰিয়তে আমি এটা কথা কৈছোঁ যে যিখিনি মানুহ লাভান্বিত হ'ব লাগে সেইখিনি নোহোৱাৰ কাৰণে আমাৰ দাবী যে যিকোনো পৰিস্থিতিত যিসকল আচলতে এই সংগ্ৰামখনত নিৰ্যাতিত হৈছিল, তাৰ ভিতৰত মানে সৰ্বকালৰ কাৰণে তেওঁলোকে জীৱনটো জাতীয় জীৱনৰ কাৰণে শ্বহীদ হ'ল, এইসকলক আমি শ্বহীদৰ যিটো সন্মান দিব লাগে সেইটো দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ যুদ্ধবিৰতি এই আলোচনাপন্থী গোটক। আৰু ইয়াৰ সমান্তৰালভাৱে আমি যিসকলে এই সংগ্ৰামখনত আচলতে পংগু হ'ল, চিৰ জীৱনৰ কাৰণে বহুজনী আমাৰ বাই ভনী আই মাতৃয়ে ধৰ্ষিতা হ'ল, এইসকলক আচলতে আমি সন্মান দিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু ইতিমধ্যে আমি এই কথাখিনি ডিব্ৰুগড় সেইদিনা সংবাদমেলতো কৈছোঁ আৰু বহু চেনেলত আমি এই কথাখিনি কৈছোঁ। ইতিমধ্যে তেওঁলোকে আমি এই কথাখিনি আমি কোৱাৰ পাছত তেওঁলোকে নিজাববীয়া কি সিদ্ধান্ত লৈছে আমাক এতিয়ালৈকে আমাৰ সমিতিক জনোৱা নাই। আৰু আমি তেওঁলোকক এই গোটেই বিষয়খিনিৰ কাৰণে আলোচনা এটা বিচাৰি আমাৰ পত্ৰ অহা কালিলৈ হয়তো আজিৰ ভিতৰত আমি পত্ৰ প্ৰেৰণ কৰিম, মানে চুক্তি স্বাক্ষৰকাৰী এই গোটলৈ। গতিকে আমি আশা ৰাখিছোঁ যে অসমৰ মানুহে এই আটাইখিনি যাতে সমস্যাৰ পৰা যাতে মুক্ত পায়। গতিকে এই কথাখিনিৰ কাৰণে আমি আজি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি তেওঁলোকক অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ যাতে কোনো কাৰণত এই মানুহখিনিক যাতে তেওঁলোকে অৱহেলাৰ দৃষ্টিয়ে যাতে অৱহেলা এটা কোণত যাতে তেওঁলোকে পেলাই নেৰাখি সকলো সংগ্ৰামী নেতাই যাতে এই কথাখিনি যাতে তেওঁলোকে বুজি লয় তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু এতিয়া যিসকলে আমাৰ অভিভাৱকৰ ৰূপ দেখুৱাই আছে, অভিভাৱক হয় আমাৰ অসমৰ মানুহখিনিকে ভগি আছে, সেইসকলক লৈ কি ক'ব? চব এই অসমৰ মানুহখিনিৰ ওপৰত আমি কোনো অভিভাৱক আমি আচলতে কাকো অভিভাৱকৰ দায়িত্ব আমি দিয়া নাই আৰু ভৱিষ্যতে নিদিওঁ। কিন্তু এটা কথা ঠিক, অসমৰ মানুহে মানুহক বুজি পায় আৰু মৰম কৰে, কাৰণ কোনোবা এজন নেতাক তেওঁ জানে যে অসমৰ এটা সমস্যা তেওঁ প্ৰতিনিধিত্ব কৰি তেওঁ মাত মাতিব আৰু এই বিষয়টোৰ জৰিয়তে অসমে লাভান্বিত হ'ব বুলিয়ে ভাবে, তেওঁ নিজকেহে ভাবে আচলতে তেওঁ এজন অভিভাৱক। গতিকে এই অভিভাৱক বুলি ভবাৰ এই কাৰণেহে আচলতে এই সমস্যাবিলাক বেছিকৈ বৃদ্ধি পাইছে। গতিকে এই কথাখিনিও আমি আপোনালোকৰ সংবাদমেলৰ জৰিয়তে কৈছোঁ যে এই অসমীয়া জাতি আচলতে অৰবিন্দ ৰাজখোৱা বা অনুপ চেতিয়া কেতিয়াও অভিভাৱক নহয়, এই কথাখিনি স্পষ্ট ধৰণে কৈছোঁ। গতিকে অসম আৰু অসমীয়াৰ কাৰণে পটভূমিত যি জাতীয় মুক্তি সংগ্ৰাম আমি আকৌ কৈছোঁ যে জন্ম লৈছিল, তাত আৰ্থসামাজিকৰ কথাৰ পৰা, ৰাজনৈতিক অধিকাৰৰ পৰা, মৌলিক অধিকাৰৰ পৰা, মাটি অধিকাৰৰ পৰা এই গোটেই কথাখিনি আছে। গতিকে তেনেকুৱা অধিকাৰৰ এই গুৰুত্বপূৰ্ণ দিশখিনি তেওঁলোকে পৰিহাৰ কৰি তেওঁলোকে এটা অৰ্থনৈতিক পেকেজ লৈ আহিব অসমৰ মানুহে ভবা নাছিল, কিন্তু আনিলে তেওঁলোকে অৰ্থনৈতিক পেকেজটো। কিন্তু এই পেকেজটো আচলতে অসমৰ যিখিনি মানুহে পাব লাগে তাৰ পৰা বঞ্চিত হোৱাৰ আমি যিখিনি দেখিছোঁ, এইখিনি তাৰ পাছতে নিৰ্যাতন বিৰোধী ঐক্য মঞ্চই কিন্তু আমি চকু কপালত উঠাৰ কাৰণে আমি মাত মাতিছোঁ। গতিকে পুনৰ তেওঁলোকক কৈছোঁ যে কোনো কাৰণত যাতে এই মানুহবিলাক বাদ নপৰে, তাৰ ওপৰত তেওঁলোকক সৰজমিন তদন্ত এটা কৰি তেওঁলোকে সূক্ষ্মভাৱে এটা মানে ছাৰ্ভে কৰি
মানে ব্যৱস্থাখিনি গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু অন্যথাই যদি কেনেবাকৈ যদি এই মানুহখিনি যদি বাদ পৰি যায় তেতিয়াহ'লে অসমীয়া মানুহে তেওঁলোকক কোনো দিন ক্ষমা নকৰিব এই কথাখিনি আমি কৈছোঁ যে প্ৰত্যেকজন অসমীয়া মানুহ আচলতে এই সংগ্ৰামখনত তেওঁলোকে আজি টচাৰেজ হৈছে তেওঁলোকে ভুক্তভোগী ইয়াৰ পাছত কিন্তু তেওঁলোকে যদি ক'বলৈ পাহৰি যায় যে অসমত লাখ লাখ নিৰ্যাতিত আছে আমি কাক দিম এনেকুৱা দুৰ্ভাগ্যজনক যদি বক্তব্য প্ৰদান কৰে তেনেহ'লে কিন্তু এই দুৰ্ভাগ্যজনক বক্তব্য কাৰণে তেওঁলোক কিন্তু জগৰীয়া হ'ব গতিকে আমি স্পষ্টকৈ কৈছোঁ নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ তৰফৰ পৰা কোনো কাৰণত যিসকল চিৰজীৱনৰ কাৰণে পংগু হৈছে যিসকলক আজি তেওঁলোকে কাম বন কৰি খাব নোৱাৰে দুবেলা দুসাঁজী আজি খাবৰ কাৰণে তেওঁলোকৰ দিগদাৰ এই সংগ্ৰামখনত আজি তেওঁলোকে নিৰ্যাতিত হৈ এইসকলৰ কাৰণে কিন্তু তেওঁলোকে এটা নিৰ্দিষ্ট পৰিমাণ তেওঁলোকলৈ আগবঢ়াবৰ কাৰণে কিন্তু নিৰ্যাতন বিৰোধী ঐক্য মঞ্চই আমি আহ্বান জনাইছোঁ আপুনি এজন নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ সক্ৰিয় ব্যক্তি হিচাপে আপোনালোকে ইতিমধ্যে কিমান ক্ষেত্ৰত কি ধৰণৰ কাৰ্য কৰি আহিছে এতিয়ালৈকে চাওক এটা কথা আমি ক্লিয়াৰ কৰি দিব লাগিব নিৰ্যাতন বিৰোধী ঐক্য মঞ্চ এই আলফা সম্পৰ্কীয় বা অৰ্থনৈতিক 5,000 কোটি টকা পেকেজৰ লগতে জড়িত থকা এখন সংগ্ৰাম নহয় নিৰ্যাতন বিৰোধী ঐক্য মঞ্চ হ'ল অসমীয়া মানুহৰ প্ৰত্যেকটো কোণত যিখিনি আচলতে আমাক ঠগ প্ৰবঞ্চনাৰে আচলতে আমাক ঠগি আহিছে এই আটাইখিনি দিশ সামৰি নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ সংগ্ৰাম অব্যাহত ৰাখিব শিশু এটাক মাকে নিৰ্যাতন চলোৱাটো আচলতে নিৰ্যাতন বিৰোধী ঐক্য মঞ্চ নিশ্চিতভাৱে মাত মাতিব ইয়াৰ পাছত আপোনালোকে যিটো প্ৰশ্ন সুধিছে যে আজি তাৰিখত নিৰ্যাতন বিৰোধী মঞ্চই কিমান সফল আচলতে আমি সফল বুলি দাবী নকৰোঁ কিন্তু এটা কথা ক'ব লাগিব খুব আমি কম দিনৰ ভিতৰত আমি এই 10-15 দিনৰ ভিতৰত আমি অসমৰ অন্তত 12খনকৈ জিলা আমি পূৰ্ণ উদ্যমত পূৰ্ণাংগ ৰূপত আমি গঠন কৰিবলৈ সক্ষম হৈছোঁ আৰু ভালেকেইখন জিলা আমি এই সপ্তাহৰ ভিতৰত আমাক মাতিছে তেওঁলোকে আমাৰ লগত আছে অসমৰ চুকে কোণে মানুহে নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ এই বেনাৰখনৰ তলত একগোট হৈ মানে কাম কৰিবৰ কাৰণে ওলাই আহিছে সেইটো আমাৰ কাৰণে এটা ডাঙৰ সৌভাগ্য কথা গতিকে অসমৰ মানুহে দেখিছে যে নিৰ্যাতন বিৰোধী এনেকুৱা এটা মঞ্চ যি মঞ্চই আচলতে অসমৰ মানুহক ন্যায্যৰ কাৰণে অসমৰ মানুহক ন্যায়ৰ কাৰণে প্ৰদান কৰা স্বাৰ্থতন্ত্ৰ মাত মাতিব নিৰ্ভীকভাৱে এইখিনি কথা নিশ্চিতভাৱে মানুহৰ মাজত এটা বিশ্বাস জন্মিছে গতিকে আমি ৰাইজক এটা কথা সংবাদমেলৰ জৰিয়তে কৈছোঁ কোনো কাৰণত ৰাইজক বিশ্বাসঘাতকতা কৰা নহ'ব এই 10টা দিনত আমি সিংহৰ দৰে গুজৰি ভাল কাম কৰিম শিয়ালৰ দৰে নেচ পেলাই আচলতে দালালি কৰি কেতিয়া নিৰ্যাতন বিৰুদ্ধে জীয়াই নাথাকে আৰু সংগ্ৰাম নকৰে এই কথাখিনি আপোনালোকৰ সংবাদমেলৰ জৰিয়তে আমি জনাব খুজিছোঁ এই ঘটনাটোৰ সন্দৰ্ভত আপোনালোকৰ পৰেশ বৰুৱাৰ সৈতে কিবা যোগাযোগ হৈছে নেকি এই ঘটনা আমাৰ আচলতে নিৰ্যাতন বিৰোধী ঐক্য মঞ্চই আচলতে কোনো তেনেকুৱা নহয় পৰেশ বৰুৱা মহাশয়ৰ লগত আমাৰ কোনো যোগাযোগ মানে ৰক্ষা কৰি চলা এটা সংগঠন বা সংগ্ৰাম নহয় গতিকে তেখেতে আমাৰ লগত কোনো তেনেকুৱা যোগাযোগ নাই আৰু আমি তেখেতকো আমি এটা কথা কিন্তু এইটো সময়ত আমি আহ্বান জনাইছোঁ আমি বিভিন্ন চেনেলৰ যোগে আহ্বান জনাইছোঁ যে অসমীয়া মানুহৰ এই সংকট মোচনৰ সময়ত এই বিপৰ্যয় সময়ত এই কথাখিনি যেতিয়া মানুহৰ মাজত এটা যথেষ্ট বিভ্ৰান্তিমূলক কথাখিনি যেতিয়াই ওলাইছে তেতিয়াই আমি ছাৰলৈ এটা আহ্বান জনাইছোঁ যে এই সময়ত আপুনি কিয় নীৰৱ আপুনি এই সময়ত নিশ্চিতভাৱে ভুলটো ভুল আৰু শুদ্ধটো শুদ্ধ বুলি কোৱাৰ আপোনাৰ নিশ্চয় দায়িত্ব আছে গতিকে আপুনি এই সময়ত নীৰৱে নাথাকি আপুনি গোটেই বিষয়টোত আলোচনা এই চুক্তিখনৰ সন্দৰ্ভত বা এই অৰ্থনৈতিক পেকেজটোৰ সন্দৰ্ভত যিখিনি কলা বগা বচা হৈছে ইয়াৰ ওপৰত আপুনি নিশ্চুপ নাথাকি স্থিতি স্পষ্ট কৰিবৰ কাৰণে আমি পৰেশ বৰুৱা মহাশয় ডাঙৰীয়াকো আমি আহ্বান জনাইছোঁ আমি অনুৰোধ জনাইছোঁ আমি আশা ৰাখিছোঁ যে তেখেতে ইয়াৰ ওপৰত কাৰণ অসমৰ মানুহে তেখেতক যথেষ্ট শ্ৰদ্ধা কৰে মৰম কৰে গতিকে অসমৰ মানুহখিনিৰ স্বাৰ্থত পৰেশ বৰুৱা মহাশয়েও এই বিষয়খিনি অন্ততঃ চালিজাৰি চাই তেখেতে এটা শুদ্ধ মত দিব বুলি আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি আহ্বান জনাইছোঁ আৰু এইকেইদিনত আপোনালোকৰ হ'বলগীয়া যদি বৈঠক আছে সেই বৈঠকত আপোনালোকে কি কথা উত্থাপন কৰিম বুলি আগবাঢ়িছে খুব ধুনীয়া প্ৰশ্ন শেষত এটা আপুনি কৈছে যে আমি নিশ্চিতভাৱে এইটো আলোচনা বিচাৰিছোঁ আৰু তেওঁলোকেও আচলতে টেলিফোনৰ জৰিয়তে আমাৰ বিষয়ববীয়াসকলৰ লগত যোগাযোগ কৰিছে অনুপ চেতিয়া ডাঙৰীয়াও
যোৱাকালিও চাগে কৰিছে, তাৰ আগতো কৰিছে। গতিকে তেখেতলোকে আমাৰ লগত বহাৰ কথা কৈছে আৰু আমাৰ ফালৰ পৰা ফৰ্মেলি এখন তেখেতলোকলে স্মাৰক পত্ৰ অৰ্থাৎ লেটাৰ যাব যে আমি আলোচনাৰ বিচৰাৰ যিটো পোষকতা কৰিছোঁ তাৰ কাৰণে এখন আমি চিঠি দিম আৰু নিশ্চিতভাৱে খুব কম দিনৰ ভিতৰত তেখেতলোকৰ লগত আমাৰ আলোচনাত আমি মিলিত হ'ম। আৰু আপুনি যিটো সুধিছে যে এই আলোচনাৰ আমাৰ দাবী কি কি হ'ব, আমাৰ প্ৰথম দাবী হ'ব যে অসমৰ কাৰণে যিসকলে তেওঁলোকে সৰ্বোচ্চ তেওঁলোকে জীৱন বলিদান দিলে এই সংগ্ৰামখনত, যিসকলক আমাৰ জাতীয় শ্বহীদ, এই শ্বহীদসকলক যথাযথভাৱে সন্মান দিয়াৰ কাৰণে আমাৰ প্ৰথমটো দাবী থাকিব। ইয়াৰ সমান্তৰালভাৱে যিসকলে এই সংগ্ৰামখনত পংগু হ'ল চিৰজীৱনৰ কাৰণে, যিসকলে ধৰ্ষিতা হ'ল, এইসকলক কাৰণে তেওঁলোকৰ আত্মসন্মান ৰক্ষা হোৱাৰ স্বাৰ্থত আচলতে আমাৰ যিখিনি দাবী, এই দাবীখিনি তেখেতসকলে পূৰণ কৰিবৰ কাৰণে আমি উপস্থাপন কৰিম। আৰু যিসকলে আজি এই অৰ্থনৈতিক পেকেজটোৰ পৰা বাদ পৰিছে এইখিনিক আমি দেখুৱাই দিম যে কোন কোন মানুহে আচলতে পোৱা উচিত। গতিকে এই যিখিনি বিসংগতি হৈছে এই গোটেই দাবীখিনি সম্মিলিতভাৱে আমি তেওঁলোকৰ লগত আলোচনাত বহিম। গতিকে নিশ্চিতভাৱে আমি আশা ৰাখিছোঁ যে এই আলোচনাটো বহাৰ পাছত আমাৰ আটাইখিনিয়ে এই আমি ভবাৰ ধৰণে কামখিনি নিশ্চিতভাৱে আমি ফলপ্ৰসূ পাম বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ।